সুপ্ৰভাত সকলোকে শ্ৰদ্ধাৰ মৰম জ্ঞাপন কৰিছোঁ। নৃত্যাঞ্জলি ডান্স একাডেমীৰ সৌজন্যত সদৌ অসম ভিত্তিত সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতাৰ যি আয়োজন কৰিছিলে আমাৰ খুব শ্ৰদ্ধাৰ মৰমৰ বাইদেউ ৰাজশ্ৰী বৰগোহাঁই বাইদেউ, তেওঁকো এই ভিডিঅ' যোগেদি মোৰ তৰফৰ পৰা আন্তৰিক মৰম শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নৃত্যাঞ্জলিৰ ডান্স একাডেমীৰ হাঁচোৱা শাখাৰ জুবিন গাৰ্গৰ জন্মৰ উপলক্ষে যি সদৌ অসম ভিত্তিত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছিলে, সেই প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে মই বিচাৰ কৰিছিলোঁ। মোৰ নাম প্ৰণৱ, মোৰ ঘৰ টিয়কৰে হয়। সকলোকে মৰম শ্ৰদ্ধা জ্ঞাপন কৰি মই জনাব বিচাৰিছোঁ, এই প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে থাকি খুবেই ভাল লাগিল, কিয়নো ইমান সুন্দৰভাৱে সকলো প্ৰতিযোগীয়ে নৃত্য প্ৰদৰ্শন কৰিছে। ভিডিঅ'সমূহ চায়ে যথেষ্ট ভাল লাগিলে। আৰু আজিকালি যিহেতু সকলো প্ৰতিযোগীয়ে সুন্দৰভাৱেই নৃত্য প্ৰদৰ্শন কৰিছে আৰু কৰে, আৰু সকলো অভিভাৱকৰ যি নিজৰ সন্তানটোৰ প্ৰতি আগ্ৰহ, দেউতাকৰ সন্তানটোৰ প্ৰতি আগ্ৰহ, খুবেই ভাল লাগিছে। কিয়নো আমি এসময়ত যেতিয়া নৃত্য প্ৰদৰ্শন কৰিছিলোঁ তেতিয়া আমি নিজে নিজে গৈহে নৃত্য প্ৰদৰ্শন কৰিছোঁ। যিহেতু আমাৰ মাহঁতেও আচলতে নাজানে এই ভিডিঅ' এনেকৈ কৰি নাছিলে যে পুৰস্কাৰ পাই মোৰ ল'ৰাটো এনেকৈ আগবাঢ়ি যাব। আমাৰ মাহঁতে খুব সীমিত আছিলে জ্ঞানটো, তথাপিতো হাৰি দিয়া নাছিলোঁ। সকলো প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিছিলোঁ, প্ৰতিযোগিতা কৰিছিলোঁ। পুৰস্কাৰ পাওঁ নাপাওঁ সেইটো পিছৰ কথা, কিন্তু প্ৰতিযোগিতাত সদায় প্ৰেজেণ্ট আছিলোঁ। সেইকাৰণে আজি হয়তো এইখন আসন পাবলৈ সুবিধা পাইছোঁ। যে কি নহওক, এই ভিডিঅ' যোগেদিয়ে তোমালোকৰ সুতি নাতিবোৰ আচলতে ক'ব বিচাৰিছোঁ, যিহেতু এই প্ৰতিযোগিতাখন শতকৰা ভিত্তিত আয়োজন কৰা হৈছিলে। শতকৰা ভিত্তিত আয়োজন কৰা প্ৰতিযোগিতাৰ বিচাৰ কৰিবলৈ বিশেষকৈ ইমান নাথাকে, যিহেতু নিৰ্দিষ্ট কেইটামান বিচাৰ কৰিবলগীয়া হয়। সকলো প্ৰতিযোগীয়ে সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰিছে, কিন্তু এটা কথা তোমালোকে মনত ৰাখিবা, তোমালোকৰ যোনে শিক্ষা দিছে শিক্ষাগুৰুৰ লগত তোমালোকে এটা আলোচনা কৰি ল'বা। প্ৰতিজন প্ৰতিযোগীয়ে কি কৰিছে, কিছুমান প্ৰতিযোগীয়ে নাচিছে, সুন্দৰভাৱে নৃত্য কৰিছে, তেওঁলোকে মঞ্চটো কভাৰ নকৰে। যিহেতু এতিয়া মঞ্চটো কভাৰ মানে এইটো অনলাইন প্ৰতিযোগিতা, ষ্টেজত নহয়, তথাপিতো ষ্টেজৰ যোনখিনি ভিডিঅ' দিছে সেইখিনিতো দেখা গৈছে, আৰু সেইটো অকণমান গুৰুত্ব দিবা। প্ৰতিযোগিতাখনৰ আমি যেতিয়া কৰিবলৈ ষ্টেজলৈ প্ৰতিযোগীজন উঠোঁ, প্ৰথম আমাক লাগিব উপস্থাপনটো কেনেকৈ কৰিছে, উপস্থাপনটো চোৱা হয়। সাজপাৰ চোৱা হয়, সাজপাৰযোৰ ধুনীয়াকৈ পিন্ধিব লাগে। কিছুমান প্ৰতিযোগীয়ে কৰিছে কিন্তু সাজপাৰযোৰ পিন্ধিব লাগে কাৰণে পিন্ধিছে। সেইটো আপোনালোকে অভিভাৱকসকলে নিজৰ সন্তানটোৰ প্ৰতি গুৰুত্ব দিব আৰু আপোনালোকৰ শিক্ষাগুৰুৰ লগতো আলোচনা কৰিব, তেতিয়া হয়তো প্ৰতিযোগীজন আৰু আগবাঢ়ি যাবলৈ সুবিধা হ'ব। চাব, মুদ্ৰাখিনি কি ব্যৱহাৰ কৰিছোঁ, গীতটোৱে আমাক কি কৈছে সেইখিনি চাব, আৰু তালমানখিনি চাব। বিশেষকৈ প্ৰতিযোগিতাখনৰ বিশেষ বস্তু হৈছে তালমানটো নহ'লে প্ৰতিযোগীজনে প্ৰতিযোগিতা কৰিলে তেওঁ নিজেও প্ৰতিযোগিতাখন কৰি ভাল নাপাব, আৰু বিশেষকৈ আমি বহি থকাখিনিও চাই ভাল নাপাম। যিহেতু প্ৰতিযোগিতাখনৰ তালমান লয়, সেইকেইটা বস্তু অকণমান গুৰুত্ব দিব প্ৰতিযোগীখনক। আৰু কিছুমান প্ৰতিযোগীয়ে নাচিছে, দেখাব লাগে কিবা এটা, নদী দেখাইছে, আকাশ, কোনোবাই বস্তুৰ ব্যৱহাৰ কৰিছে বা কলয়ে হওক কিবা হওক, সেই বস্তুখিনি ব্যৱহাৰ কৰি, যদি সেই বস্তুটো ব্যৱহাৰ কৰিবলৈ সুবিধা নাই তেতিয়াহ'লে তোমালোকে সেই বস্তুটো লৈ ষ্টেজলৈ সোমাই নাহিবা। এনেওতো আমি সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা, আমি সকলো মুদ্ৰা আমি সৃষ্টি কৰিও দেখাব পাৰোঁ। সেইটো বস্তুৰ প্ৰতিও তোমালোকে লক্ষ্য ৰাখিবা, ছাৰহঁতৰ লগতো আলোচনা কৰিবা। তোমালোকক মোৰ আচলতে দাবী নহয়, মই বোলে আমুক ছাৰে এনেকৈ কৈছে, আমাৰ ভুল হৈছে, তেনেকুৱা ব্যৱহাৰ কৰিবৰ কাৰণে সুবিধাটো নিজে উলিয়াই ছাৰৰ লগত আলোচনা কৰি ল'বা। মই দাবী কৰি ভুল বুলি ক'বলৈ যোৱা নাই। যিহেতু আৰু কিছুমান প্ৰতিযোগীয়ে নৃত্যটো প্ৰদৰ্শন কৰিছে, মুদ্ৰাবোৰ খুব কম মুদ্ৰা, দৌৰি আছে কোনোবা, এনেই কিবা এটা দেখাইছে, সেইবোৰ অকণমান গুৰুত্ব দিবা। তালমানবোৰ চাবা। আৰু কুৰুৱা বতাহে বুলি ক'লে কুৰুৱা বতাহে কি সেইটোকো নিজেও অকণমান ষ্টাডি কৰিবা। আৰু তোমালোকৰ দৰে আমিওতো নৃত্য কৰি আজি এইখন আসনত বহিবলৈ পাইছোঁ। এদিন তোমালোকেও তেনেদৰে নৃত্য কৰি দৰ্শকক মন মুহি তোমালোকেও এদিন এইখন আসনত পাবা বুলি মই আশা কৰোঁ। ইয়াত মোৰ কোনো স্বাৰ্থ নাই,
প্ৰতিযোগিতা কৰিছা তোমালোকে, আমি বহি আছোঁ। তোমালোকৰ দৰে আমিও এসময়ত প্ৰতিযোগিতা কৰি আহি আজি এইখন আসনত বহিবলৈ সুবিধা পাইছোঁ। যিহেতু তোমালোকেও হয়তো এদিন তেনেদৰে আমাৰ আসনখনত বহিবলৈ সুবিধা পাবা। আচলতে শিল্পী সত্তাটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিবা, তেতিয়া হয়তো তোমালোকো এদিন উপকৃত হ'বা। আৰু আজিকালি যিহেতু শতকৰা ভিত্তিত প্ৰতিযোগিতাখন আয়োজন কৰা হয়, শতকৰা ভিত্তিত প্ৰতিযোগিতা বুলি ক'লে কিছুমান অভিভাৱকে ভাবে যাম যেতিয়া আমাৰ ল'ৰাটোৱে পুৰস্কাৰ পাবই আৰু যামেই। আজি দি দিলে, কোনোবা এজন ভাল নাচিছিলে দি দিলে, প্ৰথম দি দিলে, কাইলৈ কোনোবা এজন বিচাৰকৰ ওচৰত বহিলে থাৰ্ড পালে, মোৰ ল'ৰাটোৱে আমুকত ফাৰ্ষ্ট পাইছিলে, ইয়াতে থাৰ্ড পালে, এইজন বিচাৰক ভাল নহয়, তেনেকুৱা আচলতে কাণত পৰিছে আমাৰ। তেতিয়া বেয়া লাগে আচলতে। তেনেকুৱা হ'লে মানে কি হয়, আমাৰো দুখ লাগে। আমি আচলতে কোনো স্বাৰ্থত কাম কৰা নাই, সদায় দাবী কৰি আহিছোঁ, সদায় শুদ্ধ মনে শুদ্ধভাৱে ৰিজাল্টসমূহ দিবলৈ চেষ্টা কৰোঁ। সেইটো আপোনালোকে মনত নাভাবিব, মই আপোনালোকক ধমকি বা গালি দিব বিচৰা নাই, কথাটো মনত ৰাখিব। আৰু আপোনালোকে প্ৰতিযোগীজনক উলিয়াই আনিছে, সৰু সৰু ল'ৰা ছোৱালী, তেওঁলোকক শিকিবলৈ বহুত বাকী আছে। আজি আমি বিচাৰকৰ আসনত বহি আছোঁ যদিও তোমালোকৰ পৰাও আমি শিকিবৰ কাৰণে বহি আছোঁ, আমি এনেই বহি থকা নাই। তোমালোকে যদি কিবা ধুনীয়া সুন্দৰভাৱে এটা মুদ্ৰা ব্যৱহাৰ কৰিছা ন, ভাল লাগিলে, আমিও সেইটো আচলতে ঘৰত আহি চেষ্টা কৰোঁ, এইটো ভাল লাগিছিলে, কৰি চাওঁচোন, ক'ৰবাত কিজনী হাতেই, তেনেকুৱা ধৰণৰ কথা। সেইবাবে তোমালোকে নাচি যোৱা, আগুৱাই যোৱা, মাহঁতকো সঁহাৰি দিয়া, মাহঁতেও তোমালোকক সঁহাৰি দিব, তেনেদৰে আগুৱাই যোৱা। ভৱিষ্যতৰ চিন্তা কৰি নৃত্যসমূহ কৰি যোৱা। নৃত্যসমূহ কৰাৰ লগতে তোমালোকৰ লগতে পঢ়া শুনাটো সমানে সমানে আগুৱাই নিব লাগিব। অকল নৃত্যটোৰ লগতেও লাগি নাথাকিবা। কিছুমান ল'ৰা ছোৱালী দেখিছোঁ, মোৰ স্কুলতে দেখিছোঁ, নৃত্যটো ৰাস্তাইদি খোজকাঢ়ি গৈ থাকোঁতেও মোৰ মুখে আগে আগে নাচি নাচি গৈ থাকে। তেনেকুৱাও নহ'বা, কিয়নো পঢ়া শুনাৰ লগতে নৃত্য আগুৱাই নিয়া, পঢ়া শুনাও কৰিব লাগিব। পঢ়া শুনা নকৰি তুমি ভাল নাচি থাকিলে তোমাক কোনেও যশস্যা নকৰে। সেইকাৰণে তোমালোকে মাহঁতৰ কথা শুনিবা, মাহঁতে পঢ়িবলৈ দিলে পঢ়িবা, নাচিবলৈ দিলে নাচিবা। আৰু এজন ভাল শিক্ষাগুৰুৰ লগত যোগাযোগ কৰি তোমালোকে শিক্ষা প্ৰদান কৰা, আগুৱাই যোৱা, তাৰে কামনা কৰিলোঁ। ভুল বুলি ক'বলৈ, প্ৰত্যেকজন প্ৰতিযোগীয়ে ভুল ক'বলৈ হ'লে মই আগতেও কৈছোঁ দীঘল হ'ব, সেইকাৰণে মই খুব জুকিয়াই কিনিহে কথাখিনি কৈছোঁ, তাৰ বাবে যাতে কোনেও মনত আক্ষেপ নলয়। আৰু এই বাইদেউৰ আমাৰ যি প্ৰতিভা, বাইদেউৰ যি মনৰ আগ্ৰহ, বাইদেউৰ যি এটা শুদ্ধ মন লৈ এই প্ৰতিযোগিতাখন আয়োজন কৰিছে, সঁচাই আনন্দিত হৈছোঁ। বাইদেউৰ লগত তোমালোকে যেতিয়া কথা পাতিবা, বাইদেউৰ লগত যেতিয়া তোমালোকে যোগাযোগত থাকিবা, তেতিয়া গম পাবা বাইদেউ এজনী কেনেকুৱা মানুহ। আমিও বাইদেউৰ লগত যোগাযোগ কৰি, বাইদেউৰ লগত সহযোগিতা কৰি গম পাওঁ বাইদেউ এজন খুব অন্তৰখোলা শুদ্ধ মনৰ এগৰাকী মানুহ, আপোনালোকৰ দৰেই এগৰাকী মাইকী মানুহ। সেই বাইদেউ এগৰাকীয়ে যদি এনেকুৱা এটা ডাঙৰ কাম কৰিব পাৰিছে, আপুনি কিয় নোৱাৰিব? আপুনি কিয় নিজৰ সন্তানটিক নৃত্য শিকাই আগুৱাই নিব নোৱাৰিব? সেইটোকে মনলৈ আচলতে আপোনালোকে ধাৰণাটো আনি ল'ব, তেতিয়া আপোনাৰ সন্তানটিও আগবাঢ়ি যাব, লগতে আপোনাৰ মাক দেউতাকৰ সন্তানটিৰ পৰা আপোনালোকে বহুত উপকৃত হ'ব, সন্মান লাভ কৰিব বুলি মই আশা কৰোঁ। আৰু এটা কথা মই কওঁ, এই প্ৰতিযোগিতাখনত 5জন টপ 5 বচা হৈছিলে। সেই টপ 5জনৰ আচলতে এনেকুৱা কেইজনমান প্ৰতিযোগীক টপ 5লৈ নিৰ্বাচিত কৰা হ'ল, যিসমূহ ভিডিঅ' সুন্দৰভাৱে নৃত্যটো মানে আমাক ভিডিঅ' কৰি দিছে, সাজপাৰ, মুদ্ৰা, গীত, নৃত্য আৰু তেনেকুৱা ধৰণৰকৈ আমি 5জনক আমি বিচাৰ কৰিছিলোঁ। আৰু আপোনালোকে যিকেইগৰাকীয়ে টপ 5ত সোমাইছে, অনলাইনত সকলো ভিডিঅ' দি থোৱা আছে, আপোনালোকেও চাব। যদি আপোনালোকৰ মনত কিবা আক্ষেপ আছে, আপোনালোকে ভিডিঅ'সমূহ পেজলৈ গৈ চাব পাৰিব যে কোনকেইগৰাকীকনো টপ 5লৈ আনিছিলে। না আমি বা কিবা কাৰণত যদি আপোনালোকৰ মনতো আক্ষেপ থাকিব পাৰে, সেইবাবে কৈছোঁ আপোনালোকে সেই ভিডিঅ'কেইটাও নিজেও চাব, কেনেকুৱা কেইজনক টপ 5লৈ অনা হৈছিলে। আৰু এটা কথা কওঁ, মনত ভাবি নল'ব যে আমুক ছাৰ বহিলে মোৰ ল'ৰাটোৱে ছেকেণ্ডহে পায়, থাৰ্ডহে পায়, আমুক ছাৰ বহিলে মোৰ ল'ৰাটোৱে ফাৰ্ষ্ট পায়, সেইটো মনলৈ কেতিয়াও নানিব। আৰু আপোনালোকৰ নিজৰ সন্তানটিক বা প্ৰতিযোগীজনৰ কথা কৈছোঁ, আপোনালোকে এই পুৰস্কাৰ বস্তুটো মূৰত ভৰাই নিদিব। আচলতে
সেইটো ভৰাই দিলে আচলতে নিজৰ সন্তানটি কি হয় খুব এটা বেয়া মনোভাৱেৰে মানে মনোভাৱ মনত জাগি উঠে। সেই ভাৱটো জাগি উঠিবলৈ কেতিয়াও নিদিব, কিয়নো পুৰস্কাৰ বস্তুটো পইচা বস্তুটো যেতিয়া এজন প্ৰতিযোগী মূৰত সোমাই যায় তেতিয়া সেইজন প্ৰতিযোগী কেতিয়াও জীৱনত আগবাঢ়ি যাব নোৱাৰে, তেওঁ মাইণ্ডটো অকণমান সলনি হৈ যায়। সেইবাবে আপোনালোকে নিজৰ সন্তানটিক কেতিয়াও পুৰস্কাৰ নামত যে নাচিবলৈ গৈছ পুৰস্কাৰ পাবি নাপাবি ভালকৈ নাচিবি পুৰস্কাৰ দিব, আৰু তাততো কোনোবাই নিজৰ ভনীয়েক ভায়েক ভাগিনীয়েক বুলি পুৰস্কাৰ দিবলৈ বিচাৰ কৰিবলৈ নাযায় যিহেতু, আৰু বিশেষকৈ মই নাযাওঁ, মোৰ কথা কৈছোঁ, মই নাযাওঁ। এইখন প্ৰতিযোগিতাত মোৰ নিজৰ ষ্টুডেণ্ট আছে, মই কিন্তু ফাৰ্ষ্টত দিয়া নাই, মই কিন্তু টপ 5লৈ অনা নাই। কিয়? নাচিবলৈ আহিছে, মই ছাৰে আজি মই নিজে শিকাই যদি মই নিজে ফাৰ্ষ্ট দিওঁ তেতিয়া সেইজন প্ৰতিযোগী ভাল নহয়, ই ছাৰ আছে আমাক পুৰস্কাৰ দিবই, তেনেকুৱা মনোভাৱটো আপোনালোকে প্ৰতিযোগীজনক কেতিয়াও মূৰত ভৰাই নিদিব। সেইটো মোৰ দাবী নহয়, আচলতে মোৰ নিজৰ মনৰ ভাৱহে প্ৰকাশ কৰিছোঁ আৰু মই সেই বুলি ভাবোঁ। মানে সেইকাৰণে আপোনালোকেও কথাটো অকণমান চিন্তা কৰিব। অভিভাৱকসকলক কৈছোঁ কেতিয়াও সন্তানটিৰ মূৰত পইচা আৰু পুৰস্কাৰ সেই বস্তুটো ভৰাই নিদিব। আপোনালোকৰ সন্তানটি উঠি আহিছে, আপোনালোকে এখন মঞ্চ দিবলৈ চেষ্টা কৰক, মঞ্চখন দিয়ক, মঞ্চখন দি থাকক, যেনেও যোগ্যতা হ'লে তেওঁ এনেও এদিন পুৰস্কাৰ পাব বুলি মই ভাবোঁ। সেই কথাটো আপোনালোকে প্ৰতিযোগী মনত কেতিয়াও ভৰাই নিদিব। আৰু কিছুমানৰ অভিভাৱকে এনেকুৱা কিছুমান কমেণ্ট দিয়ে, তেতিয়া মানে আমি বিচাৰ কৰি থাকোঁতে আমাৰ মনত অকণমান দুখ লাগে, কাৰণ কিয় তেনেকুৱা মনোভাৱ লৈ আচলতে আমি বিচাৰ কৰা এখনত বহি নাথাকোঁ। মোৰ কথাবোৰ শুনিবলৈ অকণমান বেয়াও হ'ব পাৰে, আপোনালোকক ধমকি দি বা মই গালাজ দি কিনি আপোনালোকক কথাষাৰ কোৱা নাই। আপোনালোকৰে সন্তান বুলি ভাবি, আপোনালোকৰ নিজৰ ভাইটি বুলি ভাবি কথাষাৰ অকণমান চিন্তা কৰিবচোন, নিশ্চয় মোৰো ভাল লাগিব। প্ৰতিযোগীজনৰ আমি কাৰো ভাই ভনী ভাগিন বুলি আমি বিচাৰ কৰিবলৈ নাযাওঁ, যোগ্যতাজনক যোগ্যতাৰ পুৰস্কাৰটো দিয়াটোৱেও যোগ্য বুলি মই ভাবোঁ। আৰু বিশেষকৈ যিখন প্ৰতিযোগিতাত মই বিচাৰ বহি থাকিম সেইখন প্ৰতিযোগিতাত মই সেইটো কাম হ'বলৈ কেতিয়াও নিদিওঁ আৰু দিয়া নাই আজিলৈকে, নিদিওঁ। আৰু বেলেগেও নকৰে, মই বেলেগে কৰে বা মইহে নকৰোঁ বুলি মই কথাষাৰ ক'বলৈ দিয়া নাই, কিন্তু তথাপিতো মই সেইটো খুব চেষ্টা কৰোঁ, শুদ্ধ ৰিজাল্ট দিবলৈ খুব চেষ্টা কৰোঁ। কেতিয়াবা মোৰো ভুল হ'ব পাৰে, মানুহ মাত্ৰই ভুল, কেতিয়াবা ভুল থাকিবও পাৰে, সেইটোত মই ক'বলৈ নাযাওঁ। আপোনালোকে ভুলসমূহ আঙুলিয়াই দিলে আমাৰো ভাল লাগে, তেতিয়া আমিও দুই এটা কথা শিকিব পাৰোঁ। আপোনালোকৰ পৰা শিকিবলৈও বহুত আছে। আমি বিচাৰ কৈছোঁ, আপোনালোকে আকৌ সকলো মঞ্চতে নিজৰ সন্তানটিক লৈ ঘূৰি ফুৰিছে, আপোনালোকৰো অভিজ্ঞতা হৈছে, সেই কথাটো মই ক'বলৈ নাযাওঁ। ধমকিও দি কোৱা নাই, নিজৰ সন্তান হিচাপে নিজৰ ভাইটি হিচাপে মোক যদি ভাবে তেতিয়া মোৰ কথাষাৰে আপোনাক হয়তো অকণমান হ'লেও টাচ কৰিব, সেই কথাষাৰ ক'লোঁ। আৰু বিশেষ ক'বলগীয়া কৈছোঁৱে, প্ৰত্যেকজন প্ৰতিযোগী ভুলসমূহ কৈ যাবলৈ মোবাইলত আৰু মুখৰ আগত বহুত হেৰি থাকে। আপোনালোকে ৰিজাল্টসমূহ কেনেকুৱা পাইছে জনাব, কমেণ্ট কৰিব, গ্ৰুপতে কমেণ্ট কৰিব, হয়তো ময়ো পাম। ময়ো গ্ৰুপত আছোঁ, কিন্তু মই মেছেজ দিয়া নাই, ৰিপ্লাই দিয়া নাই যিহেতু, সেইকাৰণে চাব। আপোনালোকৰ সহায় সহযোগিতা থাকিলে আপোনাৰ সন্তানটিও আগবাঢ়ি যাব, আমিও আগবাঢ়ি যাবলৈ সুবিধা পাম। সন্তানটিক এখন মঞ্চ দিবলৈ চেষ্টা কৰক, মঞ্চখন দিয়ক আৰু তেওঁক আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে সুবিধা দিয়ক। ইমান অকণমানি আৰু এটা কথা মই পাহৰি গৈছোঁ, এই প্ৰতিযোগিতাখনত এজনী অকণমানি ছোৱালী নাচিব জনা নাই, কিন্তু তেওঁ অভিভাৱকৰ যি আগ্ৰহ, প্ৰতিযোগীজনৰ যি আগ্ৰহ সঁচাই ভাল লাগিলে। আৰু সেই প্ৰতিযোগীজনক মই বাইদেউৰ লগত আলোচনা কৰি এটা সুকীয়াভাৱে তেওঁক এটা পুৰস্কাৰ দিবৰ বাবে অনুৰোধ কৰিছিলোঁ বাইদেউক, আৰু বাইদেউ সেইদৰে সেই প্ৰতিযোগীজনক এটি পুৰস্কাৰ দিবৰ বাবে চেষ্টা কৰিছে। খুব আনন্দিত, কিয়নো বাইদেউৰ মনোভাৱবোৰ আচলতে অকণমান বেলেগ, মই কৈছোঁ বাইদেউৰ মনোভাৱবোৰ অকণমান বেলেগ ধৰণৰ। আৰু সেই প্ৰতিযোগীজনক লৈ বাইদেৱে মোক ফোন কৰিছিলে যে প্ৰণৱ এনেকুৱা কথা, ছোৱালীজনীয়ে দিছে কি কৰোঁ। মই বোলো বাইদেউ ভালেই নাচিছে, মই আকৌ প্ৰতিযোগী বুলি নাজানিছিলোঁ, আপুনি মোক চাবলৈ দিছে বুলিহে মই ভাবিছিলোঁ, কিন্তু বাইদেউগৰাকীয়ে কৈছে যে প্ৰতিযোগী হয়। মই ভাবিছোঁ এজনী ছোৱালী নাচিছে, ইমান ধুনীয়াকৈ আগবাঢ়ি আহিছে যেতিয়া, অভিভাৱকে কি কয়, অভিভাৱকৰ লগত কথাটো আলোচনা কৰিব লাগিছিলে, বোলে প্ৰতিযোগিতালৈকে দিছে, তেতিয়াহ'লে তেওঁক এটা সুকীয়াভাৱে মানে প্ৰাইজ দিয়া হৈছে, খুব স্মল মানে
হয়তো বাইদেউ প্ৰকাশ কৰিছে, মই প্ৰকাশ নকৰিলেও হ'ব। ভাল লাগিলে। আগুৱাই যাওক, সেই প্ৰতিযোগীজনলৈ মোৰ পৰা অন্তৰৰ পৰা মৰম যাচিছোঁ। আগুৱাই যোৱা, তুমি এজন ভাল নৃত্যশিল্পী হোৱা, তাৰে কামনা কৰিছোঁ। সকলোলৈকে শ্ৰদ্ধা মৰম থাকিল, সকলোলৈকে লগ পোৱাৰ আশাৰে, আৰু সকলোৱে ধুনীয়াকৈ নৃত্য কৰা। ভুলসমূহ প্ৰত্যেকৰে কৈ যাবলৈ অসুবিধা হয়, মই কৈছোঁৱে। মই যিকেইটা প্ৰয়োজনীয় সেইকেইটা কথা ক'লোঁ, জুকিয়াই মেলি, আৰু আপোনালোকেও চাব। আৰু সকলো এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নৃত্যশিল্পীলৈ মোৰ তৰফৰ পৰা শ্ৰদ্ধা মৰম জ্ঞাপন কৰিলোঁ। তোমালোকে এজন এজন ভাল শিল্পী হোৱা, এজন ভাল নৃত্যৰে দৰ্শকক মন মোহিত কৰা, তাৰে কামনা কৰিলোঁ। আৰু সকলো মঞ্চতে লগ পোৱা আশাৰে, পুনৰ লগ পোৱা আশাৰে সকলো অভিভাৱক, উদ্যোক্তা মণ্ডলী তথা সকলো নৃত্যশিল্পীকে মোৰ তৰফৰ পৰা মৰম শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।